ঠিক আছে আমি বিষয়ে
ইতিমধ্যে মঞ্চত থকা আমাৰ চৰকাৰ অতুলজিৎ ডাঙৰীয়া এগৰাকী সমাজকৰ্মী তেখেতকো সম্বৰ্ধনা জনোৱা হৈছে সদস্যসকলক তেখেতসকলকো এইখিনি ফুলাম নমস্কাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তাৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ চৰকাৰ নৰেশ পাল তেখেত এগৰাকী সমাজকৰ্মী তেখেতকো এইখিনি ফুলাম নমস্কাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাব বিচাৰিছোঁ চৰকাৰ জনাবলৈ অনুৰোধ জনাইছোঁ। চৰকাৰ বিজয় শইকীয়া ছাৰ তেখেতক এইখিনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাবলৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। नमस्कार मोर नाम विश्वजीत हले मैं प्रस्तावती आंतरिक अभिनंदन জ্ঞাপন কৰিছোঁ আৰু তেখেতক সকলো ৰাইজকে চিনাকি হয় আজি মুখ্য চেলেঞ্জ জনজাতি উন্নয়ন খণ্ডৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ উপসভাপতি পদৰ বাবে আমাৰ ছাৰ বাইদেউ মই প্ৰস্তাৱ আগবঢ়াইছোঁ। বিনীতা বাইদেউ ছাৰ বাইদেউ মই আঞ্চলিক পঞ্চায়তৰ সদস্য উক্ত প্ৰস্তাৱটি মই সাদৰেৰে সমৰ্থন জনাইছোঁ। আটাইতকৈ আজিৰ দিনটোত ভাগ্যৱান মানুহজন ময়ে নেকি। ইয়াত মই প্ৰথমে আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, জনপ্ৰিয় বিধায়ক আমাৰ ভুৱন পেগু ডাঙৰীয়া, এখেতলোকক ফাৰ্ষ্টত মই ধন্যবাদ দি লৈছোঁ, যিহেতু প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। নিশ্চয় এখেতলোকৰ সহযোগিতাত নিৰ্বাচনত বিপুলভাৱে জয় হৈছে। তাৰ পাছত মোৰ দলীয় অগ্ৰজসকলক, মোৰ সহযাত্ৰী এই দলীয় সংগ্ৰামী বন্ধুসকলক আৰু মোৰ কনিষ্ঠ সতীৰ্থসকলক এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ। আৰু খুব বিশ্বাস আৰু আস্থাত লৈ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেনৰ নিচিনা এটা চকীত যে মোক বহাইছে, মই খুব ভাল পাইছোঁ, কিন্তু বেয়াও লাগিছে।
ইমান ডাঙৰ দায়িত্ব মই পালন কৰিব পাৰিম নে নাই, এই ভাৰসাম্য মই ৰক্ষা কৰিব পাৰিম নে নাই। আজি মাননীয় বিধায়ক ডাঙৰীয়াই বহুত কথা কৈ গৈছে, অন্তৰাত্মাৰ পৰা এই কথাবোৰ মই মনত ৰাখিবলৈ চেষ্টা কৰিছোঁ। এখেতে খুব প্ৰ'এক্টিভলি জনগণৰ কাৰণে কাম কৰা এজন যোদ্ধা হয়, মোৰ অন্তৰে কয়। এখেতক অনুসৰণ কৰি ভৱিষ্যতৰ দিনত মই কামত আগবাঢ়ি সাংসদ ডাঙৰীয়া তেনেকৈ এটা প্ৰ'এক্টিভলি এখেত দুজনৰ নেতৃত্বত জোনাইটো এটা তাৰ মানে উন্নয়নৰ ধুমুহা বোৱাই গৈছে। সকলো জনগণৰ সৰ্বগ্ৰহণযোগ্য কাৰ্যসূচী এজেণ্ডা লৈ পিনি উন্নয়নৰ কাৰণে কাম কৰিছে। আজি আমি জোনাইৰ বাসিন্দা বুলি নিজক ক'বলৈ গৌৰৱবোধ কৰোঁ আৰু এখেতলোকৰ মাৰ্গদৰ্শন লৈ পিনি কাম কৰিবলৈ চেষ্টা কৰি লগতে আপোনালোকেও পৰামৰ্শ দিব লাগিব। ক্ষুদ্ৰ মোৰ মনৰ পৰাতো চব কাম সফল হোৱাটো সম্ভৱ নহয়। মোৰ বেকগ্ৰাউণ্ডত সদায় থাকিব NDA দলৰ নেতৃবৃন্দ আৰু মোৰ এই কাৰ্যালয়ত থাকিব কাৰ্যালয়ৰ চৰকাৰী বিষয়াবৰ্গ, সকলোৰ লগত এটা ভাল সম্পৰ্ক ৰক্ষা কৰি জনগণৰ উন্নয়নৰ কাৰণে, জোনাইবাসী ৰাইজৰ উন্নয়নৰ কাৰণে আজি বিধায়ক ডাঙৰীয়াই কৈছে এজনো তাৰ মানে দৰিদ্ৰ মহিলাই যাতে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়, এই কথাবোৰ উপলব্ধি কৰি কামত আগবাঢ়িবলৈ চেষ্টা কৰিম। ধন্যবাদ।